ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত পৰিবিয়ালৈ শেখৰ আহিছিল আৰু তেতিয়া পুৱতি আৰু শেখৰে মনে মনে কথা পাতি আছিল। আৰু তেতিয়া অমৰে শেখৰ আৰু পুৱতিক মনে মনে কথা পাতি থকা দেখি শেখৰ যে বেলেগ ছোৱালীৰ লগত দেখা পাইছিল সেই কথাটো ভাবি থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অমৰ পুৱতিৰ ওচৰলৈ যাব আৰু কথা পাতি থকা ল'ৰাজন কোন হয় বুলি সুধিব আৰু তেতিয়া পুৱতিয়ে তোমাক কিয় লাগে বুলি ক'ব। আৰু বৰ বন্ধু হৈয়ে থাকা মোৰ আপোন হ'বলৈ ট্ৰাই নকৰিবা বুলি অমৰক ক'ব। এতিয়া বাৰু অমৰে শেখৰে যে বেলেগ ছোৱালীৰ লগত দেখা পাইছিল সেই কথাটোক ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ ত্ৰিদীপৰ মাকে পৰীক আজিৰে পৰা মোৰ ল'ৰাটোৰ দায়িত্ব তোমাক দিলো, যেনেকে তোমাৰ ঘৰখনে তোমাৰ দায়িত্ব বাবাক দিছিল বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ দেউতাকে পৰীৰ কথা ভাবি মন মাৰি থকা দেখি শুনে দেউতাকক কি চিন্তা কৰি আছা বুলি সুধিব। আৰু তেতিয়া দেউতাকে নিজৰ ছোৱালীজনী আনৰ হাতত তুলি দিয়াটো বৰ কষ্টকৰ, সেই বেদনাৰ বাবে ছোৱালীৰ পিতৃ মাতৃ হোৱাটো সহজ নহয় বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।